বিশেষ আপোনালোকে গম পাইছে, সকলো ক'লেই, মইনো কি ক'ম, বিশেষ নকওঁ। মই কেইটামানেই কথা কওঁ আপোনাৰ হাতযোৰ কৰি, আপোনাৰ অনুৰোধ কৰিছোঁ। সকলো জিলাৰ পৰা অহা প্ৰেচিডেণ্ট হওক, সদস্য হওক, সকলোকে আপোনাৰ আমাৰ একতাটো ৰখাটো মেইন কথা। আমাৰ একতাটো লাগিব। একতা যেতিয়া থাকিব, কোনো সংগঠনে আমাক সাহস নহয় কথা ক'বলৈ। কোনো ৰাজনীতি যি কৰিব নোৱাৰিব, তেওঁলোকে কোনো দুৰ্নীতি কৰিব নোৱাৰিব। দুৰ্নীতি কৰিবলৈ তেওঁ সাহস নকৰিব। আমাৰ একতাটো ৰাখিব। আপোনাক সদায় কৈছোঁ মই একতা কথা, একতাটো ৰাখো। আমাৰ একতাই শক্তি, প্ৰত্যেকটো ক্ষেত্ৰত আপোনাৰ আগুৱাই আহিব। এতিয়া সজাগ হ'ব হ'ল, আমাৰ শুই থকা দিন নাই। এতিয়া আমাৰ দিন চাপি আহিছে, কাৰোবাৰ বয়স কমি আহিছে। সময়ৰ কাম যদি আমি সময়ত কৰিব নোৱাৰো, আমাৰ একো লাভ নহ'ব। এতিয়া যিখিনি দিল্লীত হওক, যোন জিলাত হওক, প্ৰত্যেক জিলাতে আমি কমিটি বনাই আছো। এই কমিটি সকলোকে কৈছো, আপোনাৰ আগুৱাই হওক, একগোট হওক। আমাৰ এটা শক্তি আমি যুঁজ দিব লাগিব। আমি চৰকাৰৰ ওচৰত দাবী জনাব লাগিব। আমাৰ দাবী সফল হ'বই লাগিব। আমাৰ প্ৰাপ্য দাবী আদায় কৰিলে আমাৰ চাকৰি নিয়মত কৰিব লাগিব। ইয়াকে কৈ মোৰ মন্তব্য ইমানতে সামৰি আহিছো। ধন্যবাদ। ইতিমধ্যে আমাৰ পেগু ডাঙৰীয়া আছে গোলাঘাট ডিষ্ট্ৰিক্টৰ। এক মিনিট মন্তব্য